বিগত 9টা দিনে শিৱসাগৰৰ ভটিয়াপাৰত ONGCৰ ৰিগৰ পৰা গেছ নিৰ্গমন অব্যাহত আছে, যাক লৈ বৃহত্তৰ অঞ্চলটোত এতিয়াও আতংকই বিৰাজ কৰিছে। আৰু সেই গেছ নিৰ্গমন বন্ধ কৰিবৰ কাৰণে আজি শিৱসাগৰলৈ আহিব আমেৰিকাৰ এটা বিশেষজ্ঞৰ দল। বিয়লিৰ সময়ত আহি তেওঁলোক শিৱসাগৰত উপস্থিত হ'ব আৰু শিৱসাগৰৰ যিটো ভটিয়াপাৰৰ যিটো RDS 147 ৰিগ আছে, সেই ৰিগটোত গেছ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ আগতেও ONGC বিশেষজ্ঞ দল তথা মুম্বাই আৰু দিল্লীৰ বিশেষজ্ঞ দল আহিছিল গেছ নিৰ্গমন বন্ধ কৰিবলৈ, কিন্তু তেওঁলোক বিফল হ'ল। বুমিং প্ৰক্ৰিয়া কৰিছিল আৰু বুমিং প্ৰক্ৰিয়াৰ জৰিয়তে ONGCয়ে সেই গেছ নিৰ্গমন বন্ধ কৰিব পাৰিম বুলি তেওঁলোকে কথা দিছিল, কিন্তু তেওঁলোকৰ কথা তেওঁলোকে ৰাখিব নোৱাৰিলে। সেইকাৰণে এতিয়া আমেৰিকাৰ পৰা অনা হৈছে বিশেষজ্ঞৰ দল আৰু চিন্তা কৰা হৈছে তেওঁলোকৰ আশা যে ৰিগৰ পৰা 147 ৰিগটোৰ পৰা গেছ নিৰ্গমন বন্ধ কৰিবলৈ সমৰ্থ হ'ব এই আমেৰিকাৰ বিশেষজ্ঞৰ দলটো। কিন্তু ভটিয়াপাৰত পৰিস্থিতি এতিয়া ভয়ংকৰ হৈ আছে। বহু লোকক প্ৰায় 70-80টা পৰিয়ালক এখন স্কুললৈ আশ্ৰয় শিবিৰলৈ তেওঁলোকক স্থানান্তৰিত কৰা হৈছে যাতে কোনো ধৰণৰ অঘটন নঘটে। কিন্তু বায়ু প্ৰদূষণ হৈছে আৰু বহু লোক অচিন ৰোগত আক্ৰান্ত হৈছে।